গৰুখুটি কৃষি প্ৰকল্প চৌহদত পথ নিৰ্মাণত ৰাইজৰ আপত্তি। পথ উদ্বোধন কৰিবলৈ গৈ কাম স্থগিত ৰাখিলে চিপাঝাৰৰ বিধায়কে। চিপাঝাৰত গৰুখুটি কৃষি প্ৰকল্প চৌহদত পথ নিৰ্মাণত স্থানীয় ৰাইজৰ আপত্তি। 5টাকৈ MGNৰেগাৰ পথ উদ্বোধন কৰিবলৈ গৈ কাম স্থগিত ৰাখিলে চিপাঝাৰৰ বিধায়কে। সানুৱা পঞ্চায়তৰ অধীনত কৃষি প্ৰকল্পৰ সীমাত অৱস্থিত ভেটি বজাৰৰ কাষত নিৰ্মাণ হ'ব লগা আছিল এই পথটো। এইকাৰণে কথাখিনি নহয় যে আজি আমাৰ যিগৰাকী চাৰ্কল অফিচাৰ ৰাজচক্ৰ বিষয়া তেখেতৰ সৈতে মই আলোচনা কৰিলোঁ। আলোচনা কৰোঁতে মই গম পালোঁ যে যিখন সন্মুখত গাঁও আছে সেই গাঁৱৰ মানুহখিনি মানে অক্ষত থকাটো আমাৰ ৰাইজে বিচাৰে, কাৰণ যিহেতু সেই মানুহখিনিৰ প্ৰতি কাৰো কোনো ধৰণৰ অভিযোগ নাই। আৰু তেতিয়া আমাৰ ৰাজচক্ৰ বিষয়াগৰাকীয়ে এটা কথা ক'লে যে ছাৰ মোক এটা কাম কৰি দিয়ক, মই অলপ সময় দিয়ক, কাৰণ গোটেই জৰীপখিনি মই শেষ হোৱা নাই। জৰীপখিনি যেতিয়া শেষ হ'ব তেতিয়া প্ৰকল্পৰ কাৰণে যিখিনি মাটি বিচাৰিছে সেই মাটিখিনি কিমান আছে আমি এতিয়ালৈকে ধৰিব পৰা নাই, যাৰ কাৰণে আমি অকণমান কিছু হয়তো যিখিনি আমি সীমা দিছোঁ সেই সীমাটো হয়তো অকণমান অগা পিছাও হ'ব পাৰে। সেইকাৰণে মই ভাবিলোঁ যে বিজ্ঞানসন্মতভাৱে কামটো নকৰিলে ভৱিষ্যতে কাৰো অপকাৰ হোৱাটো মই বিচৰা নাই। কাৰণ আমাৰ যিখিনি ৰাইজে স্বইচ্ছাই তেখেতসকলে প্ৰকল্পৰ কাৰণে মাটি এৰি দিছে। মাটি দিওঁতে তেওঁলোকে এটা কথাই কৈছে কি যে আমাক চাওক, আমাক খেতি কৰা মাটি অকণমান লাগে। এই যিখিনি মানুহে মানে এই ৰাস্তাটো হোৱাটো বিচাৰিছে, কাৰণ ৰাস্তাটো অত্যন্ত প্ৰয়োজনীয়। আৰু ৰাস্তাটোৰ ক্ষেত্ৰত মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, কাৰণ তেখেতে নিজস্ব প্ৰচেষ্টাৰে এই পথটো অতি সোনকালে কৰাৰ কাৰণে তেখেতে বিশেষ গুৰুত্ব দিছে। কাৰণ ইয়াৰ মানুহখিনি যিটো দুখত আছে সেই দুখৰ মূল কাৰণটো হৈছে কি যে যাতায়াতী। ইয়াত যদি এখন এম্বুলেঞ্চ আহিব নোৱাৰে, ইয়াত যদি উন্নয়নৰ কামৰ কাৰণে এখন গাড়ী আহিব নোৱাৰে, মানুহখিনি যদি এখন মটৰচাইকেলখন লৈ আহিব নোৱাৰে, তেতিয়াহ'লে মানুহখিনি সদায় কি হৈ থাকিব, সদায় উন্নত হৈ থাকিব। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া পথটোৰ কথা ক'লে, সেই পথটোৱে হৈছে কি যে এই মানুহখিনিৰ সৈতে আমাৰ যিটো হৃদয়ৰ মানে মিলনৰ পথ বা আমাৰ উন্নয়নৰ পথ গোটেইখিনিয়ে ইয়াত মানে হৈ যায়। কাৰণ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো নেকি দুৰ্ভোগ, ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ যি কষ্টৰে যাবলগীয়া হয়, আজি এই মানুহখিনি সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি আজি আহিছোঁ। আৰু অহাই নহয় যে আমি এটা কথা মোৰ বিশ্বাস আছে, এই প্ৰকল্পৰ মানে বাহিৰত থাকিলেও এই মানুহখিনি কিন্তু প্ৰকল্পটো হোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে। যেতিয়া প্ৰথম প্ৰকল্পৰ যেতিয়া নিৰ্মাণ হয় তেতিয়া এই মানুহখিনিয়ে কি ধৰণে সহায় কৰিছে সেয়া মই নিজ চকুতে মই দেখিছোঁ। আৰু আজিও এই মানুহখিনিয়ে কোনো ধৰণৰ কিন্তু তেওঁলোকে কিছু কষ্ট হোৱাৰ কাৰণে কিন্তু তেওঁলোকে প্ৰতিবাদ কৰা নাই। আৰু সেইটোৱে হৈছে কি যে গৰুখুটি প্ৰকল্পটো আটাইতকৈ ডাঙৰ মূলধন আমাৰ। আপোনালোকেও দেখা পাইছে আমাৰ বিধায়ক মহোদয়ে আমাৰ আহ্বানৰ প্ৰতি সন্মান জনাই আমাৰ এই অঞ্চলৰ যে দুৰ্গম এলেকা, কোনো ৰাস্তা ঘাট নাই, প্ৰজেক্ট আৰু আমাৰ মাজৰ মানুহখিনি যে যাতায়াতৰ কোনো সুব্যৱস্থা নাই, তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ কাৰণে যে ধুনীয়া এটা আটকধুনীয়া ৰাস্তা এটা বনাবৰ কাৰণে অনুমোদন দিছে। সেই অনুমোদনৰ উদ্দেশ্য লক্ষ্য ৰাখি আমাৰ আহ্বান ক্ৰমে আমাৰ সন্মানীয় বিধায়ক মহোদয় আহি আজি আমাৰ পৰ্যবেক্ষণ কৰিলে। আৰু সেই কথাখিনি ভিত্তিত আমাৰ উপায়ুক্ত মহোদয়ৰ পৰা আদি BDO মহোদয় আহি আমাৰ এইখিনি তদাৰক কৰিছে। আৰু তদাৰকৰ কাৰণে 2 দিনমান সময় লৈছে। 2 দিন পিছত নিশ্চিতভাৱে এটা ৰাস্তাত পিন পইণ্ট ওলাই যাব। সংযুক্ত আপোনালোকে দেখা পাইছে যোৱা পৰহি আমাৰ চুইচ গেটৰ পৰা ষ্টাৰ্ট কৰা হৈছে আৰু ইয়াৰ এনেকৈ আহি আমাৰ ধলপুৰ শিৱ মন্দিৰৰ ওচৰলৈকে এনেকৈ ওলাই যাব। সুনীল চৌধুৰীৰ ৰিপৰ্ট, গ্লোবেল ইণ্ডিয়া 24/7।